হেল্ল' ছাৰ, কি খবৰ? ভালনে আপোনাৰ? শুনিছো ছেপ্টেম্বৰ মাহৰ 4-5 তাৰিখে নিউমাৰলজি প্ৰগ্ৰাম ষ্টাৰ্ট হ'বলৈ গৈ আছে হোটেল অৰ্নিটত। গতিকে আপোনাৰ এক্সাইটমেণ্টৰ লগতে অকণমান যদি আপুনি বুজাই দিয়ে সেই তিনিদিনীয়া কাৰ্যসূচী। খুবেই এক্সাইটমেণ্ট, মানে আমি এইবাৰ প্ৰথম কৰি আছো নিউমাৰলজি ছাকচেছ প্ৰগ্ৰাম। মাত্ৰ 3 দিনৰ কাৰণে কৰিছো আৰু এই 3 দিনত মানুহজনে এটা লাইফ চেঞ্জ পাব। যেনেকুৱাকৈ আমাৰ তাতে 4 তাৰিখে আহিব, তেখেতে 6 তাৰিখে যেতিয়া যাব তেতিয়া তেখেতে বেলেগ এটা ৰূপত যাব পাৰিব। আমি তেনেকুৱাকৈ এটা প্ৰগ্ৰামটো ডিজাইন কৰিছোঁ আৰু 4-5-6 আমি নিউমাৰলজিৰ A to Z, মানে নম্বৰৰ পৰা আমি নম্বৰটো কি কয়, নম্বৰটো কি কৰে, 1 নম্বৰে কি ৰুল কৰে, 2 নম্বৰে কি ৰুল কৰে, সেইখিনিতো শিকাম। সেইখিনিতো নৰ্মেল, কিন্তু মানুহে ৰিমেডি শিকায়। আমি ৰিমেডি শিকাম যে 1 নম্বৰটো মিচিং থাকিলে বা 4 নম্বৰ মিচিং থাকিলে বা 5 নম্বৰ মিচিং থাকিলে কি হ'ব, বা তেখেতৰ বিয়া বাৰুৰ প্ৰব্লেম কি কেনেকুৱা হ'ব, বা বিয়া বাৰুৰ কিবা সমস্যা আছে নেকি, বা তেখেতৰ আজিকালি কেৰিয়াৰ অৰিয়েণ্টেড মানুহবিলাক কেৰিয়াৰত কিবা সমস্যা আছে নেকি। মানুহ এজনে এনেকুৱা বহুত ষ্টুডেণ্ট দেখিব আপুনি যে ডক্টৰ হ'ব বিচাৰিছে কিন্তু ডক্টৰ হ'ব পৰা নাই। ডক্টৰ হোৱা যিটো নম্বৰ লাগে, সেই নম্বৰটো তেখেতৰ মিচিং আছে নে তেখেতৰ নিউমৰস্কোপত আছে, সেইটো আমি জানিব লাগিব। গতিকে সেই গোটেইখিনি বস্তু শিকাম। এজন মানুহে কেনেকৈ কেৰিয়াৰ বনাব পাৰিব, কি কৰিব পাৰিব, গোটেই লাইফটো ডিজাইন কৰিছোঁ। লগত আমি এটা চাৰ্টিফিকেট চেৰিমনি ৰাখিছোঁ, তেখেতসকলক আমি চাৰ্টিফিকেট প্ৰদান কৰিম। আৰু 2 নম্বৰ কথা হ'ল আমি তেখেতসকলক এজন ভাল নিউমৰলজিষ্ট হোৱাৰ কাৰণে গাইড কৰিম। তেখেতসকলক IT কৰ্ছে নহয়, আমি ফুল লাইফৰ কাৰণে এটা গাইড কৰিম। তেখেতে কেনেকুৱাকৈ মানুহৰ ক্লাইণ্টৰ লগত কেনেকুৱা মানে বিহেভ কৰিব, বা ক্লাইণ্টক কি চাব, ক্লাইণ্টৰ পৰা ক্লাইণ্টে কি বিচাৰি আহিছে, তেখেতক পুৰা ফুল ফিডবেক দিব পাৰিছে নে, গোটেইখিনি বস্তু আমি সম্পূৰ্ণৰূপে আমি ডিজাইন কৰিম। তেনেকুৱা আমি কৰিম। সঁচাকৈ অডিয়েন্সৰ বাবে এটা খুব ডাঙৰ দিন হয়নে ছাৰ? আপোনাৰ মুখেৰে যদি ডেট আৰু মাহ আৰু আপুনি যদি এড্ৰেছটো আপোনাৰ মুখেৰে যদি আমাৰ কৈ দিয়ে। আমাৰ প্ৰগ্ৰেমটো হৈ আছে 4-5-6 ছেপ্টেম্বৰ হোটেল অৰ্নেট, গুৱাহাটী। আপোনালোকে আহক আৰু আমাৰ এই প্ৰগ্ৰেমত যোগদান কৰক। আমাৰ ছিটটো কিন্তু বহুত লিমিটেড ছিট আমি ৰাখিছোঁ এইবাৰ প্ৰথম কাৰণে। অলৰেডি বহুত বুকিং হৈছে। আপোনালোকে সময় ক্ষতি নকৰি সোনকালে আহক আৰু সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰক।